সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ চাহ বাগিচাৰ আমগুৰি খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক আছাৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় জাষ্টিন লাকৰাৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনি উদ্বোধন কৰি কেবিনেট মন্ত্ৰী বিমল বৰাই আমগুৰি খেলপথাৰত এটি সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। ইতিমধ্যে প্ৰায় 30টা দলতকৈ অধিক দলে এই প্ৰতিযোগিতাখনিত যোগদান কৰিছে। উদ্বোধনী অনুষ্ঠানত টাইপাৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰাৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেল আৰু এই উদ্বোধনী খেলত 53 ফুটবল দল আৰু মৰাণ খটখটি ফুটবল দলে অংশগ্ৰহণ কৰিছে। আৰু এই খেলখন শুভ উদ্বোধন কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই। আৰু এই খেলখন অনুষ্ঠিত কৰি আমি আদিবাসী সমাজৰ যিটো খেলৰ প্ৰতিভা বা খেলৰ যি এটা স্পিৰিট এইটো আমি এটা পঢ়াবলৈ বিচাৰিছোঁ বা আগবঢ়াই লৈ যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু সেইকাৰণে আমি ধাৰাবাহিকভাৱে এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু আমি ভাল পাইছোঁ যে মৰাণ চাহ বাগিচাৰ একমাত্ৰ ফিল্ড একটা খেলপথাৰ আছে য'ত নেকি ইয়াত এটা ধুনীয়া এটা খেল অনুষ্ঠিত কৰিব পাৰি। মৰাণ অঞ্চলত এনেকুৱা খেলপথাৰ নাই। আৰু এই খেলপথাৰত আজি বিমল বৰা ডাঙৰীয়া উপস্থিত হৈ ইয়াত এটা পেভিলিয়ন দিয়াৰ এটা ব্যৱস্থা কৰিছে বা ঘোষণা কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক বৰ্ষবিলাকতো আমি এই যি জাষ্টিন লাকৰাৰ সোঁৱৰণী যি খেল আছে আমাৰ আদিবাসী ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি যাব। পূৰ্বত আমি 36টা দলে অংশগ্ৰহণ কৰিছিল আৰু এই বছৰ আমি মৰাণ অঞ্চলৰ আশে পাশে থকা 32টা দলৰ অংশগ্ৰহণ আমি ইতিমধ্যে নিশ্চিত কৰিছোঁ আৰু প্ৰত্যেক দিনাই খেল অনুষ্ঠিত হৈ থাকিব। আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰা ডাঙৰীয়াৰ সোঁৱৰণত মৰাণ আঞ্চলিক সমিতিয়ে 3 বছৰ ধৰি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছিলে। আজি তৃতীয় বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত আমি সকলো উপস্থিত থাকোঁ। দেৱেন ওৰাং ডাঙৰীয়াকে প্ৰমুখ কৰি মিথুক কিস্কু, ৰিচা মুণ্ডা, আছাৰ নেতৃবৰ্গ, এই অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজ সকলো ইয়াতে উপস্থিত আছে। ক্ৰীড়া প্ৰতিভাৰ জৰিয়তে আমি আজিৰ তাৰিখত যে কেৰিয়াৰ আমাৰ হ'ব পাৰে এনেধৰণৰ ধাৰণা লাহেকৈ আহিব আৰম্ভ কৰিছে। তাৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ভাল ধৰণে নিৰ্মাণ কৰিছে। প্ৰত্যেকটো সমষ্টিতে যাতে এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰত আমাৰ খেলুৱৈসকলে অনুশীলন কৰিব পাৰে তাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। পলিচি নতুনকৈ নিৰ্মাণ কৰা হৈছে, যি পলিচিৰ আধাৰত অলিম্পিক, এছিয়ান গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছত যদি পদক পায় তেতিয়া চৰকাৰী প্ৰথম ক্লাছৰ, ছেকেণ্ড ক্লাছৰ চাকৰিত মনোনীত কৰাৰ সুযোগ পাইছে। অসমৰ কোনো খেলুৱৈ যদি নেশ্যনেল গেমছত যিকোনো পদক পায় স্পৰ্টছ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে চৰকাৰী চাকৰিসমূহতো কিছু অগ্ৰাধিকাৰ দিয়াৰ চিন্তা আমাৰ চৰকাৰৰ আছে যাতে খেলুৱৈসকল উৎসাহিত হয়। এনেধৰণে স্পৰ্টছ ফিল্ডখনক আৰু সজীৱ কৰিবৰ কাৰণে প্ৰয়াস কৰাৰ ফলতে আজি আপোনালোকে দেখিছে যে লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, ফাইলু বসুমতাৰী, LV চালি হাজৰিকা ইত্যাদি বহু ক্ৰীড়া প্ৰতিভাই আজি সমগ্ৰ বিশ্বৰ ক্ৰীড়া জগতত আজি তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু ইণ্টাৰেষ্টিং এটা কথা, ক্ৰীড়াই হৈছে এনেকুৱা এটা বিষয় যিয়ে সকলোকে ইউনাইটেড কৰে। সেইকাৰণে ভূপেন্দ্ৰই এটা গান গাইছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। প্ৰতিযোগিতা ক্ৰীড়াই জাতিটোকো শক্তিশালী কৰাত সহযোগিতা আগবঢ়ায়। আৰু আটাইতকৈ ডাঙৰ কথা, এটা পজিটিভ এনভাইৰনমেণ্ট স্পৰ্টছ ফিল্ডৰ পৰা নিৰ্মাণ হয়। আৰু সেইকাৰণে কোৱা হয় যে ক্ৰীড়া হ'ল মানসিকতা, স্পৰ্টছ স্পিৰিট। আৰু স্পৰ্টছ স্পিৰিট যেতিয়া থাকিব এইটো বিশাল মনৰ অধিকাৰী হ'ব। আৰু সেই বিশাল মনৰ অধিকাৰীৰ এখন যেতিয়া সমাজ সৃষ্টি হ'ব, ইয়ে আমাৰ সমাজখনক বিভিন্ন এংগুলত, নট অনলি স্পৰ্টছ, এভৰিৱেৰ আজি আমাক ষ্ট্ৰেংথেন কৰিবৰ কাৰণে পৰিৱেশ দিয়ে। গতিকে মই ভাবোঁ এনেধৰণৰ ক্ৰীড়া আয়োজনৰ জৰিয়তে আমাৰ ভিতৰুৱা অঞ্চলবিলাককো যথেষ্ট এটা স্পৰ্টছ স্পিৰিট আনিবৰ কাৰণে সক্ষম হ'ব। কাৰণ স্পৰ্টছ স্পিৰিটে এনেধৰণে সমাজখনক উদ্বুদ্ধ কৰে। এই কোনোবা ষ্টুডেণ্টেই হওক, এই কোনোবা এণ্টাৰপ্ৰেনিয়ৰ হওক, কোনোবা ব্যৱসায়ী হওক, কোনোবা সমাজ সেৱকে হওক, তেওঁৰ সদায় পজিটিভ এটিটিউড এটা গঢ় লৈ উঠে। আৰু পজিটিভ এটিটিউডটোৱে নিশ্চয়
কেনেধৰণে প্ৰভাৱিত কৰে সমাজখনক আমি সকলোৱে জানো। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ চুকে কোণে হোৱা খেলসমূহৰ যথেষ্ট গুৰুত্ব আছে।